আজি যিহেতুকে আপোনালোকক 36 সাইজৰ ব্লাউজটো মই পেপাৰত কাটি দেখুৱাইছো, এতিয়া আপোনালোকক মই 34 সাইজৰ ব্লাউজটো পেপাৰত কাটি দেখুৱাম। সম্পূৰ্ণকৈ আপোনালোকে বস্তুখিনি চাই যাব আৰু বুজিবৰ কাৰণে চেষ্টা কৰিব, কাৰণ 36 সাইজৰ ব্লাউজটোত বহুতে অকণমান বুজাত কিছু ক্ষেত্ৰত অসুবিধা হোৱা বুলি জনাইছিল। সেইবাবে 34 সাইজটো মই অকণমান ভালকৈ বুজাই দিম। আৰু বহুতে নিউজ পেপাৰত কাটিলে 15-16টো নাপাওঁ বুলি কৈছিল। আচলতে নিউজ পেপাৰত যিহেতুকে সাইজটো সৰু হয়, গতিকে 15-16টো নোপোৱাটো স্বাভাৱিক বা নাথাকে। গতিকে আপোনালোকক পেপাৰত কাটিবলৈ এইবাবে শিকাইছো যাতে আপোনালোকে পেপাৰখনত কাটি পেলাই সুন্দৰকৈ প্ৰেক্টিচটো কৰিব পাৰে। ধৰি লওক 12-13 হ'ল, কাৰোবাৰ 10-11 হ'ল, তেতিয়াও কোনো সমস্যা নাই। আপোনালোকে মাথো কাপোৰত কাটোতে 15-16লৈ কাটিব লাগিব, কাৰণ 15-16টোহে আমাৰ ব্লাউজ এটা চিলাবলৈ লোৱাৰ মূল জোখ। গতিকে কাপোৰত 15-16লৈ কাটিলে হ'ল। ইয়াতে মাথো আপোনালোকে বাকীখিনি প্ৰেক্টিচ কৰি লওক। ধৰি লওক ব্ৰা কাটৰ, হাতৰ, সেইখিনি প্ৰেক্টিচ সম্পূৰ্ণৰূপে কৰি লওক। এতিয়া 34 সাইজৰ যিহেতুকে ব্লাউজটো আমি চিলাম, 34 সাইজৰ ব্লাউজটো চিলালে আমাৰ 8-4 গুণ হ'ল 32 আৰু 9-4 গুণ হ'ল 37। কিন্তু আমাক লাগিব কিমান? 34 সাইজৰ ব্লাউজ। গতিকে 37 হ'লেও আমাৰ বেছি ডাঙৰ হৈ যাব 9 ল'লেও, আৰু 8 ল'লেও আমাৰ সৰু হৈ যাব। গতিকে আমি ল'ব লাগে 8.5। 8.5 ল'লে আমাৰ ধুনীয়াকৈ 34 সাইজটো আহি যায়। কিন্তু 8.5 ল'লে যিহেতুকে আমি আৰু 2 ইঞ্চি বঢ়াই ল'ব লাগিব, 8, 9, 10, 10.5 ল'ব লাগে। গতিকে আমি 10.5 নলৈ পেলাই 11 লৈ জাপি দিম। 11 লৈ জাপিলে আমাৰ খুব সুন্দৰকৈ কাপোৰ অকমানো ৰ'ব। 11 লৈ জাপিব লাগিব। চাব 4 জাপ যিহেতুকে হয়, 9-4 গুণ হৈছে আমাৰ 36 আৰু 8-4 গুণ হৈছে আমাৰ 32, 32। গতিকে 8 ল'লেও আমাৰ সৰু হ'ব, 9 ল'লেও আমাৰ ডাঙৰ হ'ব। গতিকে আমি ল'ব লাগে 8.5। 8.5 ল'লে 8.5 লৈ আমি জাপি দিব লাগে। কিন্তু 8.5 আমি পুৰা জোখটো ল'ব নোৱাৰো, যিহেতুকে আমাৰ 2 ইঞ্চি চিলাওতে যাব বা চিলোৱাৰ বাবে ৰাখিব লাগিব। সেইবাবে আমি 11 লৈ পেলাই জাপি দিম। তেতিয়া আমাৰ খুব সুন্দৰকৈ 34 সাইজটো আহিব। আৰু যিটো আমাৰ 15-16 বেক চাইডত 15 আৰু ফ্ৰন্ট চাইডত 16, তাৰে প্ৰায় কেইটা জোখৰ বা প্ৰায় কেইটা সাইজৰ ব্লাউজটো একেই জোখ হয়, মাত্ৰ 32 সাইজৰ ব্লাউজটোৰ জোখ অকণমান বেলেগ হয় আৰু 40 সাইজৰ ব্লাউজৰ জোখটো অকণমান বেলেগ হয়। গতিকে চাব, আমি এতিয়া বাকীখিনি জোখ কৰিম। যিহেতুকে আমাৰ ফ্ৰন্ট চাইডটো লাগিব 16 আৰু বেক চাইডটো লাগিব 15। এইখন মোৰ জোখৰ কাগজ। সেইবাবে এয়া যিখিনি সৰু মানে অকণমান চুটি, সেইখিনি হৈছে 15 আৰু যিখিনি অকণমান দীঘল সেইটো হৈছে 16। কাপোৰত ল'লেও আমি এনেকৈয়ে কৰিব লাগিব। আপোনালোকে কিন্তু ফিটাৰ সহায়ত জোখ লৈ পেলাই এইখিনি 15 ল'ব আৰু বেক চাইডটো 16 ল'ব। আৰু বাকী প্ৰচেছটো যিহেতুকে 11 লৈ পেলাই আমি জাপি দিম, ইয়াৰ পৰা আপোনালোকে এনেকৈ 11ত এনেকৈ জোখটো ল'ব। লৈ পেলাই খুব সুন্দৰকৈ আপোনালোকে জাপি দিব। মোৰ পুৰা জোখৰ হয় এইখন কাগজো। সেইবাবে যদি আপোনালোকৰ সৰু হয় নিউজ পেপাৰত, চিন্তা কৰিব নালাগে। মাথো কাপোৰত যাতে আপোনালোকে ঠিকমতে কৰে। কাপোৰৰো মই জোখটো দিম। আৰু হাতখন আপোনালোকক ভালকৈ দেখুৱাম, ব্ৰা কাটটো দেখুৱাম, চাই যাওক ভিডিঅ'টো সম্পূৰ্ণৰূপে। আৰু যদি কোনোবাখিনিত বুজি পোৱা নাই সুধিব। বাৰে বাৰে প্ৰেক্টিচ কৰিব লাগিব, কাৰণ অফলাইনতে বহুত প্ৰব্লেম হয় মানুহৰ। এইটোতো অনলাইন। গতিকে এইটো 15, এইটো 16। এতিয়া বাকীখিনি জোখ মাখ আপোনালোকে চাব। মই কৈ গৈ আছো। কলমেৰেও মই লিখিব পাৰিম, যিহেতুকে কাগজ হয়। ইয়াৰ পৰা বন্ধ চাইডটো এইফালে ল'ব দেই। এনেকৈ লৈ পেলাই ইয়াৰ পৰা আঢ়ৈ, 2 আৰু আধাত চিন দিব। আৰু ইয়াৰ পৰা 3ত চিন দিব। এইখিনি 3 ল'ব লাগিব। আৰু এইটো আমি 6.5 ল'ব পাৰো, কাৰণ যিহেতুকে ফ্ৰণ্টৰখিনি আমি অকণ কাটিব লাগে পিছত মিলাই দিবলৈ। গতিকে এতিয়াতে যদি 6.5 লৈ থৈ দিওঁ, তেতিয়াহ'লে ফ্ৰণ্টৰখিনি খুব সুন্দৰকৈ আমাৰ হৈ যায়। 6.5 এয়া। আৰু ইয়াৰ পৰা আপোনালোকে ল'ব 5.5। এইখিনি হৈছে জোখ। বাকী স্কেলৰ সহায়ত মই দেখুৱাই দিছো। আৰু চক পেঞ্চিলেৰেও পাৰে, ধুনীয়াকৈ মোহাৰি দিলে কাপোৰৰ পৰা গুচি যায়। এনেকৈ আপোনালোকে চাব। ইয়াৰ পৰা এনেকৈ আঁচটো আমি টানি দিম আৰু এনেদৰে। এয়া। আৰু এইখিনি আমি আঁচ নাটানিলেও হয়, কিন্তু এইবাবে টানিছো যাতে ৰাউণ্ডটো আমাৰ ভাল হয়। সেইবাবে এনেকৈ আঁচটো টানিব। টানি পেলাই ৰাউণ্ডটো বনালে খুব ভাল হয়। আৰু বাকী ডিজাইনো মই দেখুৱাম। প্ৰথমতে ৰাউণ্ড গলৰে দেখুৱাইছো। এতিয়া যদি আমি ৰাউণ্ডটো
বনাওঁ এয়া খুব সুন্দৰকৈ আহি যায়। আৰু এইখিনি আপোনালোকে আধা ইঞ্চি ল'ব, আধা ইঞ্চি লৈ এনেকৈ চিন দিব, চিন দি ইয়াৰ পৰা ওপৰৰ পৰা এনেকৈ আধা ইঞ্চি লৈ আনি দিব। আৰু এইখিনি হৈছে আমাৰ তিনি, বহুতৰে এইখিনি সমস্যা হয় সেইবাবে দেখুৱাই দিছোঁ। তিনিত চিন দিব আৰু এনেকৈ আপোনালোকে একত চিন দিব। গতিকে এই তিনিৰ পৰা আপোনালোকে এনেকৈ আনিব। আৰু এইখিনি চাব, ইয়াতে আপোনালোকে এনেকৈ 1 ইঞ্চি ল'ব, লৈ পেলাই 1 ইঞ্চিত চিনটো দিব আৰু 1ৰ পৰা 1 ইঞ্চিৰ পৰা এনেকৈ বেঁকাকৈ আনিব, তেতিয়াহে ব্লাউজটো ফিনিচিং ভাল হ'ব। এইখিনি হৈ গ'ল। এতিয়া আমি কাটিম। কটাৰ প্ৰচেছটো চাব, এই পদ্ধতিৰেহে কাটিব। যিফালৰ পৰা যেনেকৈ কাটিছোঁ এনেদৰে কাটিব। আৰু যিখিনি বুজি পোৱা নাই সুধিব, বুজি নোপোৱাৰ কোনো কথাই নাই, মাথো প্ৰেক্টিচটো কৰিব লাগিব। আৰু এইখিনি এনেদৰে কাটিব। এয়া যিটো প্ৰচেছত মই দেখুৱাইছোঁ চেম প্ৰচেছত। এইটো হৈছে ৰাউণ্ড। এয়া হৈ গ'ল। এতিয়া আমি বেক চাইডটো উলিয়াই ল'ম, যিহেতুকে বেক চাইডটো আমাক নালাগে। এইটো হৈছে বেক চাইড, যিটো আমাৰ অকণমান চুটি, মানে 15 লোৱাটো বেক চাইড। বেক চাইডটোত বহুতে যিমানখিনি কটা বিচাৰে, ধৰি লওক কোনোবাই অকণমান দকৈ কটা বিচাৰে, কোনোবাই অকণমান বেছি কমকৈ কটা বিচাৰে। সেই অনুপাতে আপোনালোকে ব্লাউজটো চিলাওঁতে যেতিয়া বডিত জোখ ল'ব, তেতিয়া ধৰি লওক কোনোবাই 9 মান কটা বিচাৰে, তেতিয়াহ'লে আপোনালোকে এনেদৰে 9ত চিন দিব। 9ত চিন দিব। চিন দি পেলাই আপোনালোকৰ যিহেতুকে বহুতৰে ৰাউণ্ডটো ফুল হ'ব পাৰে, গতিকে এইখিনি এনেকৈ 9 লৈ চিন দি ল'ব। চিন দি খুব সুন্দৰকৈ আপোনালোকে এনেদৰে আনিব 9 লৈকে। আৰু টেমপ্লেটটো ইয়াতে থাকিব। টেমপ্লেটকেইটা মই পিছত চিলোৱাৰ টাইমত আপোনালোকক দেখুৱাই দিম, কি জোখত কি কৰিব লাগে। এনেদৰে আপোনালোকে বেক চাইডৰ কটাটো কাটিব। এয়া হৈ গ'ল। আৰু যেতিয়া পাইপিং লগাম, তেতিয়া খুব সুন্দৰকৈ আহি যাব। এইটো হৈছে বেক চাইড। এতিয়া ফ্ৰণ্ট চাইডৰখিনি আমি কৰিম। ফ্ৰণ্ট চাইডত অকণমান গুৰুত্ব দিব লগা বিষয় আছে। ফ্ৰণ্ট চাইডটো গুৰুত্ব দিব লগা বিষয়টো আপোনালোকে চাব। ইয়াৰ পৰা আপোনালোকে 12 ল'ব। এয়া 12 লৈ পেলাই চিন দিব। চিন দি 12ৰ ধুনীয়াকৈ আঁচটানি দিব এনেকৈ। 12ত খুব সুন্দৰকৈ আঁচ এডাল টানি দিব। আৰু টানি দি আপোনালোকে ইয়াৰ পৰা ল'ব আঢ়ৈ, 2 আৰু আধা। 2 আৰু আধা ল'ব। ইয়াৰ পৰা ল'ব আপোনালোকে 3, 3ত চিন দিব। ইয়াৰ পৰা ল'ব 6, 6ত চিন দিব। এইখিনি ল'ব 1। ইয়াত 3ৰ পৰা আপোনালোকে 1 লৈ এনেদৰে যাব। আৰু 6ৰ পৰা আপোনালোকে এনেকৈ আঢ়ৈ লৈকে যাব। এইখিনি হৈছে আমাৰ ব্ৰা কাটৰ। এনেকৈ ইয়াৰ পৰা আহিব। মানে 1টোৰ পৰা আমি যিখিনি ভাঁজ কৰি দিছিলোঁ, তাৰ পৰা আহিব। আৰু বাকী আপোনালোকে এইখিনি এনেদৰে কাটিব। এইখিনি হৈ গ'ল। এতিয়া আমি যিহেতুকে ব্ৰা কাটটো অকণমান ডাঙৰকৈ ল'ব লাগিব, এইটোৰে আমাৰ সৰু হ'ব। আৰু মই সেইবাবে আপোনালোকক নিউজ পেপাৰত সেইখিনি দেখুৱাই দিম, যিহেতুকে ইয়াতে কাপোৰ মানে কাগজটো অকণমান কম আছে, সেইবাবে। আপোনালোকে দুখন উলিয়াব লাগিলে এনেকৈ 2 জাপ কৰি ল'ব। কিন্তু কাপোৰৰ ক্ষেত্ৰত কম থাকে কেতিয়াবা। কম থাকিলে আপোনালোকে চাব, যিহেতুকে কাপোৰ থাকিলে আমাৰ কম থাকিব পাৰে, তেতিয়া আপোনালোকে এখন লৈ পেলাই এনেকৈ উলিয়াই লৈ দুয়োটা পাৰ্ট কৰি সৰু সৰু কাপোৰত এটা এটাকৈ পাৰ্ট উলিয়াই ল'লে হ'ল। কাপোৰৰ ক্ষেত্ৰত আমি টেকনিক কৰি অকণমান কাপোৰ বচাবলগীয়া হয়। সেইটো মই কাপোৰ কাটোতে আপোনালোকক শিকাই দিম। এতিয়া যিহেতুকে দুখন লাগে, চাব এনেদৰে আপোনালোকে পাৰি ল'ব। পাৰি লৈ পেলাই আপোনালোকৰ এইখিনি যেনেকে আছে ঠিক তেনেকে ৰাখিব। এইখিনি বস্তু যেনেকে আছে তেনেকে ৰাখিব। এইখিনি আপোনালোকে আধা ইঞ্চি দিব। এইখিনি 1 আৰু এইখিনি 2। আৰু তলৰ খিনিও 2। মানে বুজাই কৈ দিছোঁ। এইখিনি যেনেকে আছে ঠিক তেনেকে দিব।
এইখিনি আধা ইঞ্চি, এইখিনি 1 ইঞ্চি, এইখিনি 2, এনেকৈ 2 আৰু এইখিনি 2, তেনেকৈ আহি আপোনালোকে কাটি দিব। চাব কটাৰ প্ৰচেছটো এনেকৈ লৈ পেলাই এনেদৰে কাটিব। আৰু এইখিনি যেনেকৈ আছে ঠিক তেনেকৈ ৰাখি দিব। হৈ গ'ল। আৰু পিছত যেতিয়া আমি এইখিনি জইন লগাম তেতিয়া অকণমান এইখিনি এনেকৈ দিবই লাগিব, সেইটো চিলোৱাৰ সময়ত আপোনালোকক ক'ম। আৰু বাকী প্ৰচেছটো হৈছে আপোনালোকৰ ইয়াৰ পৰা 3 ল'ব, 3 লৈ পেলাই 3ত এনেকৈ আঁচ মাৰি দিব, আঁচ মাৰি এনেদৰে ভাঁজ কৰি দিব। 3ত ভাঁজ কৰি টেমপ্লেটটো বনাবলৈ হ'লে ইয়াতে কোনো জোখ নাই, এনেকৈ অকণমান অকণমান দি আপোনালোকে এইখিনি কাটি ল'ব। এয়া হৈ গ'ল। যেতিয়া কাপোৰত কাটিব, এখন কাটি ল'লে বাকীখিনি এনেকৈ খালি যাতে ভুল নহয় কোনটো পাৰ্ট ক'ত সেইটো মনত ৰাখিব। টেমপ্লেটটো এনেকৈ লগাব লাগিব, এনেকৈ দিব লাগিব, সেইটো চিলাওতে দেখুৱাম। এইটো হৈছে আমাৰ ব্ৰা কাট। নিশ্চয় বুজি পাইছে, কিন্তু এইটোত আমাৰ সৰু হ'ব। 2 ইঞ্চি বঢ়াই লৈ পেলাইহে আমি এক্সট্ৰাকৈ কাটিব লাগিব, তেতিয়াহে আমাৰ ব্লাউজটো চিলোৱাৰ উপযোগী হ'ব। এইটো হৈছে ব্ৰা কাটৰ। এতিয়া আহিছোঁ হাতৰ কথাটো। হাতখন বহুতে বুজি পোৱা নাই বুলি কৈছিল। হাতটো মই দেখুৱাই দিওঁ। হাতৰ ক্ষেত্ৰতো মই নিউজ পেপাৰতে দেখুৱাই দিম। চাব, হাতখন আপোনালোকে কি কৰিব, নিউজ পেপাৰখন এনেকুৱা হ'ব, হাতখন আপোনালোকে কৰিব লাগিলে দুখন, এইখন নিউজ পেপাৰ এনেকৈ একজাপ দিব, তেতিয়া আমাৰ এখনে হাত হ'ব। এনেকৈ পুনৰ দুজাপ দিব, তেতিয়া আমাৰ দুখন হাত ওলাব। ওপৰৰ চাইডটো বন্ধ, চাইডটো ওপৰৰ ফালে ৰাখিব, নহ'লে ফালি থাকিব, ফাল খাই থাকিব ওপৰৰ অংশ। এনেকৈ ল'ব। আৰু কিছুমান কাপোৰত, ব্লাউজত কাপোৰ ইমানমান থাকে, হাতখন চুটি হয়, কিছুমানত 3/4 ইমানমান হয় আৰু কিছুমানত দীঘল হয়। গতিকে আপোনালোকে যাক যেনেকুৱা চাইজ লাগে তেনেকৈ ব্লাউজটো উলিয়াই ল'ব জোখ লৈ, হাতখন কিমান লাগে। কাৰোবাক যদি 5 ইঞ্চি লাগে ইমানমান, কাৰোবাক যদি 10 লাগে ইমানমান, যিমান দীঘল সেই অনুপাতে। দীঘল হ'লেও চেম প্ৰচেছ, চুটি হ'লেও চেম প্ৰচেছ, সেইটো আপোনালোকে চাব। প্ৰথমতে হাতখনৰ কথাটো চাব। এইখন হাত আমাৰ ইয়াৰ মানে মূৰৰ পৰা আপোনালোকে এনেকৈ লৈ 3ত চিন দিব, 3 ইঞ্চিত চিন দি এনেকৈ আঁচডাল টানি দিব। এয়া হৈছে 3। তাৰপিছত যেতিয়া হাতখন আপোনালোকৰ ভাল ফিনিচিং আহিবৰ কাৰণে আমাৰ যিখন কাণ আছে, এয়া বেলেগকৈ কটাতকৈ এইটো উত্তম উপায়। তেতিয়া প্ৰতিটো ব্লাউজৰ প্ৰতিটো হাত ফিটিং হয়। আৰু আপোনালোকে এনেকৈ বেকাকে নিদিব, চিধাকে ল'ব। এনেকৈ মূৰৰ পৰা চিধাকৈ লৈ এনেদৰে দিব। বেকাকৈ দিলে কিন্তু বেয়া হ'ব। এনেকৈ চিধাকৈ পাৰি ল'ব। লৈ পেলাই এইখিনি আপোনালোকে খুব সুন্দৰকৈ এনেদৰে কাটিব। এয়া চিধাকে লৈ এনেকৈ কাটিব। আৰু আপোনালোকৰ হাতখন যিগৰাকী মানুহ যিমান ক্ষীণ, যদি কাৰোবাৰ ইমানমান, যদি কাৰোবাৰ ইমানমান, সেই অনুপাতে হাতৰ ঘেৰটো জোখ লৈ আপোনালোকে ইয়াৰ পৰা এনেকৈ বেকাকৈ আনি দিব, যিমান শকত ক্ষীণ সেই অনুপাতে। এনেকৈ আনি পেলাই চাব কটাৰ চিষ্টেমটো। এইখিনি হাতখন কাটিব লাগিলে এনেদৰে কাটিব। ইয়াত বুজি নাপাব লগা একোৱেই নাই। এয়া এনেকৈ হাতখন কাটিব, দেখিলে? আৰু এইখিনি আমাৰ তলখণ্ড, মানে কাষলতিৰ তলখিনি কোচ খাই নাথাকিবৰ বাবে অকণমান এনেকৈ দবাই দিব, তেতিয়া আৰু কেতিয়াও কোচ খাই নাথাকে। দেখিলে হাতখন কিমান ইজি প্ৰচেছ। 3 ল'ব, 3 ইঞ্চিত আঁচডাল মাৰি ল'ব, সুন্দৰকৈ কাণখন পাতি দিব, দি পেলাই যিমান শকত ক্ষীণ সেই অনুপাতে আপোনালোকে এইখিনি তলৰ পৰা কাটি যাব। এইখিনি হৈছে হাত, আৰু বাকীখিনিতো হ'লে কান্ধ, ব্ৰা কাট, সকলোখিনি। ভালদৰে ভিডিঅ'টো 2বাৰ 3বাৰ চাব, চাই পেলাই আপোনালোকে বুজি ল'ব। বুজি লৈ পেলাই কমেণ্ট কৰিব। আৰু যদি তাৰ পিছতো কিবা বুজি পোৱা নাই মোক জনাব। ইয়াৰ পিছত বাকী কেইটা চাইজ কালি মই দিম, 2টা চাইজ, 38 চাইজ আৰু 32 চাইজৰ পেপাৰ কাটিম। তাৰপিছত আমি কাপোৰত কাটিম, তাৰপিছত চিলাম। আৰু যিসকলে এতিয়া সময় পোৱা নাই তেওঁলোকে লাহে লাহেও ভিডিঅ'সমূহ চাই থাকিব পাৰিব। সম্পূৰ্ণ এমাহ বা তাৰ পিছলৈকে ভিডিঅ'সমূহ থাকি যাব। এইটো গ্ৰুপ এনেকৈয়ে থাকিব। এয়া এৰিছোঁ আজিলে। পুনৰ লগ পাম নতুন ভিডিঅ'ৰে। আপোনালোকে প্ৰেক্টিচ কৰক আৰু মোক দেখুৱাব। হোৱাটছএপত পাৰ্চনেলকৈও দেখুৱাব পাৰে আৰু গ্ৰুপটোতো দেখুৱাব পাৰে। এৰিছোঁ আজিলে।